নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আপোনালোক সকলোকে কাৰেণ্ট এফেয়াৰ্ছ আছামিজ চেনেলটোলৈ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছো 3 অক্টোবৰৰ পৰা 8 অক্টোবৰলৈকে বাতৰি চৰ্চাত থকা অতিকৈ গুৰুত্বপূৰ্ণ 30টা MCQ। আশা কৰোঁ এইটো ভিডিঅ'য়ে আপোনালোকক যথেষ্টখিনি সহায় কৰিব যিকোনো কম্পিটিটিভ এক্সামৰ বাবে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। What is the rank of Bangalore City of India in the Global Startup Ecosystem Report 2021? Global Startup Ecosystem Report 2021 ভাৰতৰ বেংগালুৰু চহৰখন কোনটো স্থানত আছে? অপশ্যনবোৰ আছে 10, 23, 49 আৰু 96। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, 23। গ্লোবেল ষ্টাৰ্টআপ ইক'চিষ্টেম ৰিপৰ্ট 2021 ভাৰতৰ বেংগালুৰু চহৰখন 23 সংখ্যক স্থানত আছে। নেক্সট কুৱেশ্যন, ইন হুইচ ডিষ্ট্ৰিক্ট খাদী এণ্ড ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিশ্যন হেজ এষ্টাব্লিছড উৰিষ্যাছ ফাৰ্ষ্ট চিল্ক ইয়াৰ্ণ প্ৰডাকশ্যন চেণ্টাৰ? খাদী আৰু গ্ৰামোদ্যোগ আয়োগে উৰিষ্যাৰ প্ৰথম ৰেচম ইয়াৰ্ণ উৎপাদন কেন্দ্ৰ কোনখন জিলাত স্থাপন কৰিছে? অপশ্যনবোৰ আছে কটক, কেন্দুঝাৰ, কৰাপুট আৰু খোৰ্ধা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, কটক। নেক্সট কুৱেশ্যন, অন্তোদয় দিৱস is celebrated every year on 25 September to mark the birthday anniversary of 25 ছেপ্টেম্বৰত কাৰ জন্মজয়ন্তীক চিহ্নিত কৰিবৰ বাবে প্ৰতি বছৰে অন্তোদয় দিৱস পালন কৰা হয়? অপশ্যনবোৰ আছে অটল বিহাৰী বাজপেয়ী, অৰুণ জেটলী, সুষমা স্বৰাজ আৰু পণ্ডিত দীনদয়াল উপাধ্যায়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, পণ্ডিত দীনদয়াল উপাধ্যায়। নেক্সট কুৱেশ্যন, ৰিচেণ্টলি দ্য চেণ্ট্ৰেল বেংক অফ হুইচ কাউণ্ট্ৰি হেজ ডিক্লাৰ্ড অল টাইপছ অফ ক্ৰিপ্ট'কাৰেঞ্চি কমপ্লিটলি ইললিগেল? অলপতে কোনখন দেশৰ কেন্দ্ৰীয় বেংকে সকলো প্ৰকাৰৰ ক্ৰিপ্ট'কাৰেঞ্চি সম্পূৰ্ণৰূপে অবৈধ ঘোষণা কৰিছে? অপশ্যনবোৰ আছে চাইনা, ইণ্ডিয়া, ম্যানমাৰ আৰু আমেৰিকা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, চাইনা। নেক্সট কুৱেশ্যন, who has become the first Indian woman player to score a century in pink ball test cricket 2021? পিংক বল ক্ৰিকেট 2021ত শতক লগোৱা প্ৰথম ভাৰতীয় মহিলা কোন হ'ল? অপশ্যনবোৰ আছে স্মৃতি মান্ধানা, মিথালী ৰাজ, সাফালী বাৰ্মা আৰু য়াচিকা ভাটিয়া। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, স্মৃতি মান্ধানা। নেক্সট কুৱেশ্যন, হুইচ ষ্টেটছ চিন্নুৰ ৰাইচ হেজ বিন গিভেন GI টেগ? কোনখন ৰাজ্যৰ চিন্নুৰ চাউলক GI টেগ প্ৰদান কৰা হৈছে? অপশ্যনবোৰ আছে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, মণিপুৰ আৰু মধ্য প্ৰদেশ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4, মধ্য প্ৰদেশ। মধ্য প্ৰদেশৰ চিন্নুৰ চাউলক GI টেগ প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যন, হুৱেন ইজ ইণ্টাৰনেশ্যনেল কফি ডে 2021 চেলিব্ৰেটেড? আন্তঃৰাষ্ট্ৰীয় কফি দিৱস 2021 কেতিয়া পালন কৰা হয়? অপশ্যনবোৰ আছে 1 অক্টোবৰ, 2 অক্টোবৰ, 3 অক্টোবৰ আৰু 4 অক্টোবৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1, 1 অক্টোবৰ। আন্তঃৰাষ্ট্ৰীয় কফি দিৱস 2021 1 অক্টোবৰৰ দিনা পালন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ মিনিষ্ট্ৰী হেজ ডেভেলপড দ্য চেক্ৰেট পৰ্টেল? চেক্ৰেট পৰ্টেলক কোনটো মন্ত্ৰালয়ে বিকশিত কৰিছে? অপশ্যনবোৰ আছে মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট, এগ্ৰিকালচাৰ মিনিষ্ট্ৰী, মিনিষ্ট্ৰী অফ ডিফেন্স আৰু কৰ্পৰেট মিনিষ্ট্ৰী। শুদ্ধ উত্তৰটো হ'ব মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট। নেক্সট কুৱেশ্যন, হু হেজ বিকাম দ্য ফাৰ্ষ্ট ডিৰেক্টৰ জেনেৰেল অফ অৰ্ডিনেন্স ডাইৰেক্টৰেট? অৰ্ডিনেন্স ডাইৰেক্টৰেটৰ প্ৰথম মহানিৰ্দেশক কোন হ'ল? অপশ্যনবোৰ আছে RK ৰেহমান, ER শ্বেখ, হামিদ আনচাৰী আৰু হাৰিদা মাহাজন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2, ER শ্বেখ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য টুৰিজিম এপ ৰিচেণ্টলি লঞ্চ বাই দ্য দিল্লী গভৰ্ণমেণ্ট? দিল্লী চৰকাৰৰ দ্বাৰা অলপতে লঞ্চ কৰা পৰ্যটন এপটোৰ নাম কি? অপশ্যনবোৰ আছে মাই দিল্লী, চি মাই দিল্লী, ফাৰ দিল্লী,
আৰু আৱাৰ দিল্লী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 চি মাই দিল্লী। নেক্সট কুৱেশ্যন, হু ইজ দ্য নিউ স্পৰ্টছ ছেক্ৰেটাৰী অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া? ভাৰত চৰকাৰৰ নতুন খেল সচিব কোন হ'ল? অপশ্যনবোৰ আছে ৰাবিনা মাণ্ডে, একতা চক্ৰৱৰ্তী, সুজাতা চতুৰ্বেদী আৰু প্ৰিয়া মোহিতে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 সুজাতা চতুৰ্বেদী। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং অৰ্গেনাইজেশ্যন হেজ লঞ্চড ষ্টেট নিউট্ৰিশ্যন প্ৰফাইল? তলৰ কোনটো সংস্থাই ৰাজ্য পোষণ প্ৰফাইল লঞ্চ কৰিছে? অপশ্যনবোৰ আছে নীতি আয়োগ, FICCI, FSSAI আৰু CII। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 নীতি আয়োগে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং কোম্পানী উইল টেক অভাৰ এয়াৰ ইণ্ডিয়া? তলৰ কোনটো কোম্পানীয়ে এয়াৰ ইণ্ডিয়াৰ অধিগ্ৰহণ কৰিলে? অপশ্যনবোৰ আছে টাটা চন্স, ৰিলায়েন্স গ্ৰুপ, স্পাইচজেট আৰু আদানী গ্ৰুপ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 টাটা চন্স। নেক্সট কুৱেশ্যন, ইন হুইচ ষ্টেট ইউনিয়ন টেৰিটৰী দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট খাদী নেশ্যনেল ফ্লেগ হেজ বিন ইনগ্ৰেটেড? বিশ্বৰ সকলোতকৈ বৃহৎ খাদী ৰাষ্ট্ৰীয় ধ্বজৰ উদ্ঘাটন কোনখন ৰাজ্য কেন্দ্ৰীয়শাসিত প্ৰদেশত হৈছে? অপশ্যনবোৰ আছে জম্মু এণ্ড কাশ্মীৰ, চণ্ডীগড়, লেহ আৰু মানালী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 লেহ। নেক্সট কুৱেশ্যন, হু হেজ বিকাম দ্য চিফ হাইড্ৰগ্ৰাফাৰ ইন ইণ্ডিয়া? ভাৰতৰ মুখ্য হাইড্ৰগ্ৰাফাৰ কোন হ'ল? অপশ্যনবোৰ আছে সুনীত মিট্টাল, আধিৰাজ খান্না, আধিৰ আৰোৰা আৰু শিৱাজী বেনাৰ্জী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 আধিৰ আৰোৰা। ভাৰতৰ মুখ্য হাইড্ৰগ্ৰাফাৰ হ'ল আধিৰ আৰোৰা। নেক্সট কুৱেশ্যন, হু হেজ বিকাম দ্য নিউ চেয়াৰমেন অফ নেশ্যনেল ফাইনেন্সিয়েল ৰিপৰ্টিং অথৰিটি? ৰাষ্ট্ৰীয় বিত্তীয় ৰিপৰ্টিং প্ৰাধিকৰণৰ নতুন অধ্যক্ষ কোন হ'ল? অপশ্যনবোৰ আছে ৰংগাচাৰী শ্ৰীধৰন, মোহন দাস, হৰ্ষিত বাৰ্মা আৰু অশোক কুমাৰ গুপ্তা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 অশোক কুমাৰ গুপ্তা। নেক্সট কুৱেশ্যন, হু হেজ বিন এৱাৰ্ডেড দ্য নেশ্যনেল প্ৰাইজ অফ মেডিচিন ফৰ দ্য ইয়াৰ 2021? 2021 বৰ্ষৰ বাবে মেডিচিনৰ নোবেল পুৰস্কাৰেৰে কাক সন্মানিত কৰা হৈছে? অপশ্যনবোৰ আছে ডেভিড জুলিয়াছ, আৰ্ডেম পাটাপটিয়ান, বোথ A and B আৰু ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 বোথ A and B, ডেভিড জুলিয়াছ আৰু আৰ্ডেম পাটাপটিয়ান। নেক্সট কুৱেশ্যন, ইণ্ডিয়ান মেনছ টেবুল টেনিছ টিম হেজ ওন হুইচ মেডেল ইন দ্য এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপ 2021? ভাৰতীয় পুৰুষ টেনিছ টীমটোৱে এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপ 2021ত কোনটো পদক জিকে? অপশ্যনবোৰ আছে গ'ল্ড, চিলভাৰ, ব্ৰঞ্জ আৰু ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 ব্ৰঞ্জ। নেক্সট কুৱেশ্যন, হুৱেৰ হেজ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট স্পৰ্টছ আৰ্বিট্ৰেশ্যন চেণ্টাৰ বিন ইনগ্ৰেটেড? ভাৰতৰ প্ৰথম খেল মধ্যস্থতা কেন্দ্ৰৰ উদ্ঘাটন ক'ত কৰা হৈছে? অপশ্যনবোৰ আছে আহমেদাবাদ, পুনে, মুম্বাই আৰু লক্ষ্ণৌ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 আহমেদাবাদ। নেক্সট কুৱেশ্যন, মিত্ৰ 36 জইণ্ট মিলিটাৰী এক্সাৰচাইজ 2021 ইজ হেল্ড বিটুইন ইণ্ডিয়া এণ্ড হুইচ কাউণ্ট্ৰি? মিত্ৰ শক্তি সংযুক্ত সৈন্য অভ্যাস 2021 ভাৰত আৰু কোনখন দেশৰ মাজত আয়োজন হৈছে? অপশ্যনবোৰ আছে শ্ৰীলংকা, ৰাছিয়া, নেপাল আৰু ভূটান। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 শ্ৰীলংকা। নেক্সট কুৱেশ্যন, আবি আহমেদ আলী হেজ বিন স্বৰ্ণ ইন এজ দ্য প্ৰাইম মিনিষ্টাৰ অফ হুইচ কাউণ্ট্ৰি ফৰ দ্য ছেকেণ্ড টাইম? আবি আহমেদ আলী কোনখন দেশৰ প্ৰধানমন্ত্ৰীৰ ৰূপত দ্বিতীয়বাৰৰ বাবে শপত লৈছে? অপশ্যনবোৰ আছে ইকুৱেডৰ, এৰিট্ৰিয়া, ইথিঅ'পিয়া আৰু আলজেৰিয়া।
শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 ইথিওপিয়া নেক্সট কুৱেশ্যন উমাংগট ৰিভাৰ has been declared as the cleanest river of India in which state does this river flow উমাংগট নদী ভাৰতৰ সকলোতকৈ স্বচ্ছ নদী হিচাপে ঘোষণা কৰা হৈছে এই নদীটো কোনখন ৰাজ্যত বয় অপশ্যনবোৰ আছে মণিপুৰ অসম মেঘালয় আৰু অৰুণাচল প্ৰদেশ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 মেঘালয় নেক্সট কুৱেশ্যন who has become the new general secretary and executive head of Indian Steel Association ভাৰতীয় ষ্টীল এছ'চিয়েশ্যনৰ নতুন মহাসচিব আৰু কাৰ্যকৰী প্ৰমুখ কোন হ'ল অপশ্যনবোৰ আছে আলোক সাহাই সঞ্জয় মিশ্ৰা কে শিৱান আৰু ভাস্কৰ চেটাৰ্জী শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 আলোক সাহাই নেক্সট কুৱেশ্যন হুইচ ফুটবল ক্লাব হেজ won the Durand Cup Football Tournament 2021 Durand Cup Football Tournament 2021 কোনটো ফুটবল ক্লাবে জিকিছে অপশ্যনবোৰ আছে মহামাদান স্পৰ্টিং এফচি গোৱা হায়দৰাবাদ এফচি আৰু জামছেদপুৰ এফচি শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 এফচি গোৱা নেক্সট কুৱেশ্যন according to the Global Passport Index released by the Arton Capital who has the most powerful passport in the world Arton Capitalৰ দ্বাৰা গ্লোবেল পাছপোৰ্ট ইণ্ডেক্স অনুসৰি পৃথিৱীৰ সকলোতকৈ শক্তিশালী পাছপোৰ্ট কোনখন দেশৰ অপশ্যনবোৰ আছে আমেৰিকা ইউনাইটেড আৰব এমিৰেটছ নিউজিলেণ্ড আৰু ছুইজাৰলেণ্ড শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 ইউনাইটেড আৰব এমিৰেটছ নেক্সট কুৱেশ্যন who has become the new president of Indian weightlifting federation ভাৰতীয় ভাৰোত্তোলন মহাসংঘৰ নতুন অধ্যক্ষ কোন হ'ল অপশ্যনবোৰ আছে সহদেৱ যাদৱ আনন্দ গাউডে নৰেশ শৰ্মা আৰু বিবেক ৰাম শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 সহদেৱ যাদৱ নেক্সট কুৱেশ্যন ৰিচেণ্টলি হু হেজ বিন অনাৰ্ড উইথ দ্য গ্লোবেল লিডাৰশ্বিপ এৱাৰ্ড 2021 অলপতে গ্লোবেল লিডাৰশ্বিপ এৱাৰ্ড 2021 কাক সন্মানিত কৰা হৈছে অপশ্যনবোৰ আছে চিফ নাডাৰ মাল্লিকা শ্ৰীনিবাসন বীৰেন্দ্ৰ লাকৰা আৰু বোথ এ এণ্ড বি শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 বোথ এ এণ্ড বি অৰ্থাৎ চিফ নাডাৰ আৰু মাল্লিকা শ্ৰীনিবাসনক গ্লোবেল লিডাৰশ্বিপ এৱাৰ্ড 2021 সন্মানিত কৰা হৈছে নেক্সট কুৱেশ্যন Which state has become the first state in India to start organized cultivation of cinnamon? ডালচিনিৰ সংগঠিত খেতি আৰম্ভ কৰা ভাৰতৰ প্ৰথম ৰাজ্য কোনখন হ'ল অপশ্যনবোৰ আছে উত্তৰাখণ্ড জম্মু এণ্ড কাশ্মীৰ হিমাচল প্ৰদেশ আৰু লাডাখ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 হিমাচল প্ৰদেশ নেক্সট কুৱেশ্যন Which three scientists have been awarded the Nobel Prize in Physics 2021 2021 কোন তিনিটা বৈজ্ঞানিকক ভৌতিক বিজ্ঞানৰ ক্ষেত্ৰত নোবেল পুৰস্কাৰেৰে সন্মানিত কৰা হৈছে অপশ্যনবোৰ আছে চুকোৰো মানাবে ক্লছ হেছেলমেন জৰ্জিয়া পেৰিছি আৰু অল থ্ৰী শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 অল থ্ৰী অৰ্থাৎ চুকোৰো মানাবে ক্লছ হেছেলমেন জৰ্জিয়া পেৰিছিক 2021 ভৌতিক বিজ্ঞানৰ ক্ষেত্ৰত নোবেল বঁটাৰে পুৰস্কৃত কৰা হৈছে বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি নিশ্চয় জনাব যদিহে আপোনালোকে মোৰ চেনেলটো যদি প্ৰথম চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব একেবাৰে নাপাহৰিব কাৰণ আপোনালোকৰ মৰম চেনেহে মোক আগলৈকে নতুন নতুন ভিডিঅ' বনাবৰ বাবে উৎসাহিত কৰিব ধন্যবাদ আপোনাৰ দিনটো শুভ হওক